আৰু ক'ত আছে? ছাৰে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। ছাৰ আমি মানে এজনী ছোৱালীৰ মানে দুখ পাইছিলে, অকণ ফুলি গৈছিলে হাতখন, তেতিয়া আমি আনিছোঁ অফিচত মানে মলম লগাই দিবলৈ। ছাৰে পিছফালৰ পৰা মদ খাই আহিছিলে। কৰুণা ছাৰ মোক ধৰি লোৱাৰ পাছত আকৌ গ'ল অফিচত, ক'লে মোক মলমটো দিয়াচোন। তেনেহ'লে ছাৰে দিলে। তেতিয়া কি হ'ল, মোক কৈছে তোৰো ক'ৰবাত বিষ হৈছে? মই কৈছোঁ নাই হোৱা। তেনেহ'লে দৌৰা আনিলে এইকণতে অফিচৰ দৰ্জাৰ মুখত মোক ধৰি পিনে এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে ছাৰে। ছাৰ বুকুত হাত দিছে আৰু দিছে। আৰু আজি ইমান ডাঙৰ ঘটনাৰ পিছতো আজিও মদ খাই আহিছে ছাৰে। ছাৰ ইমান অভদ্ৰ কাম কৰিব নালাগে স্কুলত। আমিতো আপোনালোকৰ ছোৱালীয়েই, আপোনাৰতো ছোৱালী এজনী আছে, ছোৱালীজনীতো পঢ়ি আছে। আমাক এনেকুৱা বেয়া ব্যৱহাৰ কৰিব নালাগে নহয়। ছাৰে কৈছে মই এতিয়া কি কৰোঁ, মই নিজকে মৰি যাওঁ নেকি, এনেকুৱা কৈ আছে। ছাৰে ওলাই যাওক এইটো স্কুলৰ পৰা, নহ'লে আমি এইটো স্কুলত নাথাকোঁ। গোটেই ল'ৰা ছোৱালী সিদ্ধান্ত লৈছে আমাৰ ক্লাছত। ছাৰ এনেকুৱা ক্লাছত নহয়, পিকনিক যাওঁতে কেইবাজনী ছোৱালীক গাত হাত দিছে। সিহঁতি মানে কৈছিলে, তেতিয়া লুকাই ৰাখিব বিচাৰিছে নেকি ছাৰহঁতে। তেতিয়া মই এইটো গোটেই গন্ধিয়া মানুহ গম পাই গ'ল, হাল্লা হৈ গ'ল। এতিয়া মই কি কৰোঁ? তেতিয়া মই মিটিংখন দি দিলোঁ স্কুলত। পকাতল গন্ধিয়া হাইস্কুলত আজি যিটো ঘটনা হ'ল, আমি স্থায়ী মানে ব্যক্তি হিচাপে আমি নিজকে বহুত লজ্জিত হৈছোঁ। কাৰণ এইখন স্কুলত আমি পঢ়া শুনা কৰি যোৱা স্কুল, আৰু ইয়াত আমি নিজে এতিয়া বৰ্তমান মই এইখন স্কুলৰ অভিভাৱক হিচাপে মই বহুত দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা এখন স্কুলত পঢ়াই আছোঁ, যিখন স্কুলৰ শিক্ষকসকলক আমি শিক্ষাদান কৰিবলৈ আমাৰ ল'ৰা ছোৱালীক পঠিয়াইছোঁ। এতিয়া ৰক্ষক যদি ভক্ষক হয়, আমাৰ ছাত্ৰসকল আমি সুৰক্ষিত হিচাপে আমি ক'ত পঠিয়াম? আজি যিটো ঘটনা, আজি কৰুণা নেওগ ছাৰে যিটো ঘটনা কৰিলে, আৰু এনেকুৱা ঘটনা আৰু পূৰ্বতেও কৰি আহিছে বুলি আমি গম পাইছোঁ। শিৱসাগৰ পিকনিক যাওঁতে এজনী ছোৱালীক বুকুত হাত দিয়ে, য'তে ত'তে গাত হাত দিয়ে। সেই কথাটো শিক্ষকসকলে ঢাক খুৱাই ৰাখিছে, প্ৰকাশ হ'বলৈ দিয়া নাই। তেওঁলোক ভয়ভাসী দেখুৱাইছে যে তোমালোকে গাৰ্জেন বা তোমালোকে ক'তো নজনাবা। তেওঁলোকে ভয়ভাসী দেখুওৱাৰ কাৰণে সেই কথা তল পৰি আছে। আজি বৰ্তমান যিটো ঘটনা হৈ গ'ল, এজনী ছাত্ৰীৰ লগত যি ঘটনা কৰিলে, কৰুণা নেওগ ছাৰে তেওঁক মানে আপোনাৰ গাত অপব্যৱহাৰ কৰিলে, গাত য'তে ত'তে টাচ কৰিছে, প্ৰাইভেট পাৰ্টছত টাচ কৰিছে। গতিকতে আজি কৰুণা নেওগ তেখেতৰ আমি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে তেখেতক আমি দাবী কৰিছোঁ। আৰু তেওঁৰ আইনী প্ৰক্ৰিয়ালৈ আহক, তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰক। এনেকুৱা এজন শিক্ষক আমি ধিক্কাৰ দিছোঁ। আৰু আমাৰ এই মানে বিদ্যালয়ৰ যি আমাৰ ধৰক আজি পূৰ্বৰ পৰা বহুত কমপ্লেইন আমি পাই আহিছোঁ যে নিয়মিতভাৱে ক্লাছ নহয়, শিক্ষকসকলে স্কুলত মদ পানী কৰে। এই অভিযোগ আমি আগৰ পৰা পাই আহিছোঁ। আৰু সেই সন্দৰ্ভত আমি আজি এমাহ পূৰ্বে আমি কেইজনমান সচেতন ব্যক্তিয়ে আহি পিনে আমি প্ৰধান শিক্ষকক লগ কৰি আমি কৈছিলোঁ যে অতি সোনকালে আপোনালোকে অভিভাৱক মিটিংখন দিয়ক। আমি অভিভাৱকৰ সৈতে আমি যিখিনি আমি অভিযোগ পাইছোঁ, আমি এটা সমাধানৰ আলোচনা কৰিম, কেনেকৈ আমাৰ স্কুলখন মানে ভাল হয়। ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ ক্ষেত্ৰত যিটো পিছ পৰি গৈছে, তেওঁলোকৰ কাৰণে আমি এটা সিদ্ধান্ত কৰিম, গাৰ্জেন মিটিংখন দিয়ক। কিন্তু আজিলৈকে কোনো ধৰণৰ গাৰ্জেন মিটিং দিয়া নাই। আজি ছমাহ পাৰ হৈ গ'ল, আজিলৈকে গাৰ্জেন মিটিং দিয়া নাই। গতিকে সেই বিষয়ে আমি আমাৰ মেনেজিং কমিটিৰ সভাপতি মহোদয়কো অৱগত কৰিছোঁ যে অতি সোনকালে আমাৰ মেনেজিং কমিটি মিটিংখন দিবৰ কাৰণে